সদৌ অসম কুকুৰা পালক আৰু ব্যৱসায়ী সন্থাৰ সভাপতি তথা ইষ্টাৰ্ণ ইণ্ডিয়া পল্ট্ৰি ডেভেলপমেণ্ট ফৰামৰ উপসভাপতি ডক্টৰ মৃদুল কুমাৰ বৰা পল্ট্ৰি জগতৰ এক আপুৰুগীয়া উজ্জ্বল নক্ষত্ৰ আছিল আৰু তেওঁৰ প্ৰেৰণাত অসম তথা ইষ্টাৰ্ণ ইণ্ডিয়াৰ বহুতো পালক উপকৃত হৈছিল। আজিৰ এই অনুষ্ঠানটো ডক্টৰ মৃদুল কুমাৰ বৰাৰ প্ৰেৰণাত আমি বহু দুখেৰে অনুষ্ঠিত কৰিবলগীয়া হৈছিল। আজি এই পল্ট্ৰি ইণ্ডিয়া টেকনিকেল ছেমিনাৰৰ আয়োজকসকলক অসমলৈ আদৰণি জনাইছোঁ আৰু পল্ট্ৰি ডেভেলপমেণ্ট ফৰাম আছামে আগলৈ তেওঁলোকৰ সহযোগত আমি পল্ট্ৰি জগতৰ অসমত পল্ট্ৰি জগতৰ উন্নতিৰ বাবে কাম কৰি যাম বুলি প্ৰতিশ্ৰুতি দিলোঁ। পল্ট্ৰি ডেভেলপমেণ্ট ফৰামে আজি এই টেকনিকেল ছেমিনাৰ সহযোগ কৰাৰ মুখ্য উদ্দেশ্য হ'ল জ্ঞান ল'বলৈ অহা, জ্ঞান দিবলৈ অহা পালক, উদ্যমী আৰু পশু চিকিৎসকসকলৰ লগতে পল্ট্ৰি জগতৰ লগত জড়িত সকলোৰে সৰ্বাংগীন অৰ্থনৈতিক উন্নতি সাধন কৰা। পল্ট্ৰি ডেভেলপমেণ্ট ফৰামে এই উদ্যোগত থকা আসোঁৱাহসমূহ বিভাগীয় কৰ্তৃপক্ষৰ লগত আলোচনা কৰি মীমাংসা কৰিবলৈ আমি চেষ্টা কৰিম। অসমত এখন পল্ট্ৰি এক্টৰ বহুত দৰকাৰ আৰু অসমত যিহেতু পল্ট্ৰি ব্যৱসায়টো থলুৱাসকলৰ পৰা লাহে লাহে নাইকিয়া হ'বলৈ ধৰিছে, সেই গতিকে পল্ট্ৰি ডেভেলপমেণ্ট ফৰাম আছামে বিভাগীয় কৰ্তৃপক্ষৰ লগত জড়িত হৈ এখন পল্ট্ৰি এক্ট বনাবলৈ আমি চেষ্টা কৰিম। ইণ্টিগ্ৰেশ্যন কোম্পানীসমূহে বৰ্তমান পালকসকলক দি থকা মাননি 8 টকা বা 8 টকা 50 পইচাৰ পৰা আমি বঢ়াবলৈ পল্ট্ৰি ডেভেলপমেণ্ট ফৰামে চেষ্টা কৰিম। মঞ্চত উপদিষ্ট আমি মাননিটো বঢ়াবলৈ চেষ্টা কৰাৰ কাৰণ হ'ল কি, আজিৰ পৰা 10-15 বছৰ আগতে বা 20 বছৰ আগতে তুঁহৰ দাম যিটো আছিল বা বিদ্যুতৰ মূল্য যিটো আছিল, আজিকালি তাতকৈ বহুত বেছি হৈ গৈছে। গতিকে সেই 8 টকা বা 8 টকা 50 পইচা নাৰাখি আমি কৰ্তৃপক্ষক এই মঞ্চৰ জৰিয়তে আমি অনুৰোধ জনাম যাতে এইটো বঢ়োৱাৰ এটা ব্যৱস্থা কৰে। ইণ্টিগ্ৰেশ্যন কোম্পানী পালকসকলে মই ভাবোঁ তাৰ ফলত বহুখিনি উপকৃত হ'ব। মঞ্চত উপদিষ্ট আজিৰ পল্ট্ৰি ইণ্ডিয়া টেকনিকেল ছেমিনাৰৰ উদ্বোধনী অনুষ্ঠানৰ অতিথিৰ আসন গ্ৰহণ কৰা সকলো অতিথিলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে পালক আৰু পল্ট্ৰি উদ্যোগসকলকো আজি এই ছেমিনাৰত যোগদান কৰাৰ বাবে মই অশেষ ধন্যবাদ জ্ঞাপন কৰি